ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল সকলো কথাৰ এটা সময় থাকে, সময়ৰ আগত বা পাছত কথাবোৰ জনাৰ একো প্ৰয়োজন নাথাকে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল দাদাক যে মহাহঁতে লৈ গৈছে তাক কিবা নতুন জব দিব নেকি। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল এতিয়ালৈ মই একো গমেই পোৱা নাই, ক'ত গৈছে কি কথা আহিলেহে গম পাম। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিবেকে পলিক কৈ আছিল তোমাক আজি ৰ'বলৈ নকওঁ, ইমান বেছি ভয় খাব নালাগে। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে পৰিক কৈ আছিল সেই ল'ৰাজনে তোমাক আমনি কৰি আছে নেকি, চাওঁ ফোনটো লগাই দিয়া তাক, মই কথা পাতিম। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব।